এয়া ৰাতিৰ আন্ধাৰত একদম পুৱা ৰাতি ওলোৱা হৈছে আৰু চাওঁ আজিৰ যাত্ৰা একেবাৰে ৰাতিৰ আন্ধাৰত বৰ্তমান। ৰাতিপুৱা 6 বজাৰ লগে লগে ওলাইছো আৰু বৰ্তমান আমি মাজুলীত আছো। দেখিছে মাজুলীৰ পৰিৱেশ একেবাৰে শান্ত, সত্ৰ নগৰী আৰু এই পবিত্ৰ স্থানত বৰ্তমান আমি মেজিকেল প্ৰেডিকশ্যনৰ বাবে আৰম্ভ কৰিছো। ৰাতিপুৱা ব্ৰেকফাষ্ট শুকান ৰুটি আৰু ঘুগুনি মাজুলীত বৰ সুন্দৰকে দিছে, টেষ্টি হ'ব, খাই লওঁ। ৰাতিপুৱা ওলাইছোঁ ফুলনিলৈ, মাজুলীৰ সুন্দৰ ঠাই এডোখৰ, আৰু আজি আমি মাজুলী ভ্ৰমণ কৰিম, মাজুলীৰ বিভিন্ন ঠাইলৈ যাম। আৰু ইয়াতে এটা কথা চাব গ'লে ইয়াতে যিহেতুকে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়ায়ো জয়যুক্ত হৈছে, বিজেপিৰ এটা ভাল হোল্ড আছে, সেয়েহে ইয়াতে আমি সমীক্ষাত বহু বেছি সময় নালাগে, আমি আধা বেলা ইয়াতে সময় কটাই, যিহেতুকে ৰাতিটো নিশাটো আমি মাজুলীতে কটালোঁ। ৰাতিপুৱা 6 বজাৰ পৰা ওলাইছোঁ। ইতিমধ্যে পূৰ্বৰ বিধায়ক ডাঙৰীয়া ভুৱনগাম ডাঙৰীয়া, তেখেতকো আমি লগ পালোঁ আৰু স্থিতি খুব ভাল বুলি তেখেতে জনালে, বিজেপিৰ পক্ষত আছে বুলি জনাইছে। আগৰবাৰতকৈ মাৰ্জিন হয়তো অলপ বাঢ়িব পাৰে, সেনেকুৱা আহিছে। তাৰে অলপমান সমীক্ষা কৰি সুন্দৰ ঠাই, আৰু ইয়াৰ যিটো মানে বতাহৰ যিটো মাত্ৰা, বতাহত যিটো অক্সিজেনৰ মাত্ৰা আৰু যিটো পিউৰিটি, সেইটো ইয়াত থাকিলেহে গম পাব। সেইটো এনেকুৱা নেচাৰেল, যেতিয়াই মাজুলীত আহোঁ অলপ নেচাৰেল যিটো বতাহ লৈ যদি অলপ সময় থাকিব পাৰোঁ ভাল লাগে, কিন্তু সময়ৰ নাটনি, অতি কম সময়ৰ ভিতৰত বাকীবোৰ সমষ্টিও ঘূৰিবলগীয়া আছে, সেয়েহে বাকীবোৰ সমষ্টিলৈ ওলাম, অলপমান সময় মাজুলীত কটাম। কমলাবাৰী আমি যাম, গড়মূৰ গৈ আহিলোঁ, আৰু আশা কৰোঁ আমি মাজুলীৰো সঠিক এটা প্ৰেডিকশ্যন আমি আগবঢ়াব পাৰিম। ৰাস্তাৰ দুই কাষে বিশাল পথাৰ আৰু কিনকিনীয়া বৰষুণ আৰু এটা মৃদু বতাহ, এটা সুন্দৰ বতাহ বলি আছে। বতৰটো একেবাৰে পাৰফেক্ট বুলি ক'ব পাৰি। প্ৰচণ্ড গৰমো নহয়, একেবাৰে ঠাণ্ডাও নহয়, সুন্দৰ ঠাই। আৰু এনেকুৱা ধৰণৰ দৃশ্য সাধাৰণতে আমি যিহেতুকে গুৱাহাটীত থাকোঁ, আৰু গুৱাহাটীৰ সেই যান্ত্ৰিক ধামখুমীয়াৰ মাজত সাধাৰণতে পোৱা নাযায়, খুব মিছ কৰা যায়। সেইকাৰণে কেতিয়াবা আহিলে অলপ সময় এনেকৈ ৰৈ পিনে অলপ আমেজটো লওঁ, খুব ভাল লাগে। তেতিয়া এনেকুৱা ধৰণৰ ৰাস্তা নাছিলে, আমি যাবলৈ বৰ টাইম লাগে। এটা সমষ্টি আমি
শেষ কৰিবলৈ বহুখিনি টাইম লাগে, কিন্তু আমাৰ সেই টাইমখিনি এতিয়া কাট শ্বৰ্ট হৈ বহুখিনি কমি গৈছে।